নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। উপদেশতকৈ আৰ্হি ভাল। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মিতব্যয়িতা অৱলম্বন কৰিবলৈ দেশবাসীৰ প্ৰতি এটি গুহাৰি জনাইছে। মই ক'ম, প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ উদ্দেশ্যে যিকেইটা পৰামৰ্শ আগবঢ়াইছে, এটাক বাদ দি সেই আটাইকেইটা পৰামৰ্শ অতি উত্তম। আমি সকলোৱে সেই পৰামৰ্শবোৰ মানি চলা উচিত। সকলোৱে প্ৰধানমন্ত্ৰী নিজেও, তেখেতৰ মন্ত্ৰীসভাৰ সদস্যসকলেও, অসমকে ধৰি যিবোৰ ৰাজ্যত বিজেপি চৰকাৰ আছে, সেই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, অন্যান্য মন্ত্ৰী আৰু আমোলাসকলেও, প্ৰধানমন্ত্ৰীৰ সুহৃদ আদানী আম্বানীও, আটাইতকৈ ডাঙৰ কথা হ'ল তাৰ আৰম্ভণি হ'ব লাগিব প্ৰধানমন্ত্ৰীৰ নিজৰ পৰা। কিয়নো সেই যে আপ্তবাক্যটো উপদেশতকৈ আৰ্হি ভাল, সেইটো আমাৰ প্ৰধানমন্ত্ৰী মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নে নহ'ব। যদি হোৱা উচিত, মিতব্যয়িতা প্ৰথমে প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ হওক। কিন্তু আমি বাস্তৱত কি দেখিছোঁ? মোদীৰে আৰম্ভ হোৱাৰ পিছত আমি কি দেখিছোঁ মনত আছেনে? ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী ভৱনৰ বাবে যে দুখন বয়িং 773-100 উৰাজাহাজ আমেৰিকাত নিৰ্মাণ কৰি অনা হৈছিল 2020 চনত, তাৰ খৰচ কিমান আছিল? প্ৰায় 8,400 কোটিতকৈও অধিক। এইখিনিতে সৰুকৈ এটা কথা কৈ থওঁ, জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, আনকি সৌসিদিনালৈকে মনমোহন সিঙৰ দিনলৈকে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ বাবে কোনো বিশেষ বিমান নাছিল। তেওঁলোকে অলপ ইফাল সিফাল কৰি বাণিজ্যিক উৰাজাহাজ বা কেতিয়াবা ভাৰতীয় বায়ুসেনাৰ উৰাজাহাজে ব্যৱহাৰ কৰিছিল। এইখিনিতে এটা কথা উল্লেখ কৰোঁ, 1997 বৰ্ণবৈষম্যৰ অৱসানৰ পিছত নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি। সেই সময়ত দক্ষিণ আফ্ৰিকাত ভাৰতৰ উচ্চায়ুক্ত হিচাপে কৰ্মৰত আছিল গোপাল কৃষ্ণ গান্ধী। তেওঁ পশ্চিমবংগৰ গভৰ্ণৰ আছিল। তেওঁ এটা ঘটনা বৰ্ণনা কৰিছিল। পশ্চিমবংগৰ 5বাৰকৈ মুখ্যমন্ত্ৰী হোৱা জ্যোতি বসু দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে গৈছিল। তেওঁক মেণ্ডেলাই আমন্ত্ৰণ জনাইছিল। জহান্সবাৰ্গ বিমানবন্দৰত তেওঁ যেতিয়া বিমানখনৰ পৰা পিছফালেৰে নামি গৈছিল ইকনমি ক্লাছৰ পৰা, তেতিয়া তেওঁক আদৰণি জনাবৰ কাৰণে বিমানখনৰ আগফালে, সন্মুখৰ ফালে ৰৈ থকা মানুহবিলাক আচৰিত হৈছিল। তেওঁলোক ফুলৰ থোপা লৈ তেওঁলোক আদৰণি জনাবলৈ ৰৈ আছিল। কিন্তু তেওঁ পিছফালে নামি গ'ল, গতিকে তেওঁলোকে তেওঁক প্ৰথমতে চিনিবই পৰা নাছিল। সিও এটা আছিল সময়। তাৰপিছত আহিল মোদীৰ আৱাসৰ কথা। অলপতে দিল্লীক নতুনকৈ সজোৱাৰ সময়ত প্ৰধানমন্ত্ৰীৰ আৱাসটো নিৰ্মাণ কৰোঁতে কিমান খৰচ পৰিছে জানেনে? প্ৰায় 467 কোটি টকা। তাৰ লগত আৰু কিছু খৰচ আছে, যিবোৰ গোপনীয় কাৰণত আমি সঠিকভাৱে নাজানো। এইবাৰ আহোঁ প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণলৈ। দেশ স্বাধীন হোৱাৰ পিছত যিগৰাকী প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ বেছি বিদেশ ভ্ৰমণ কৰিছে, তেওঁ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেওঁ 2014 চনৰ পৰা এতিয়ালৈকে 79খন দেশ ভ্ৰমণ কৰিছে আৰু তেওঁৰ বিদেশ ভ্ৰমণ প্ৰায় 100 বাৰ তেওঁ বিদেশলৈ গৈছে। আমাৰ হাতত সঠিক তথ্য নাই যদিও এই বিদেশ ভ্ৰমণৰ খৰচ হৈছে প্ৰায় 700 পৰা 800 কোটি টকা। এয়া হ'ল মোদীৰ খৰচ। আৰু আপোনালোকে দেখিছেনে RSS প্ৰধান মোহন ভাগৱতৰ ভ্ৰমণৰ সময়ত কিমান গাড়ী ব্যৱহাৰ কৰা হয়? এটা ভিডিঅ' ভাইৰেল হৈ আছে, চাবচোন। প্ৰায় 30খনতকৈও বেছি প্ৰকাণ্ড গাড়ী। আকৌ আমাৰ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰত ভ্ৰমি যোৱা 5 বছৰত কিমান টকা খৰচ কৰিছিল জানেনে? প্ৰায় 60 কোটি টকা। প্ৰতিটো নিৰ্বাচনৰ আগে আগে বিজেপিয়ে ভোটাৰৰ ভোট কিনিবলৈ কিমান পইচা খৰচ কৰে? মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, বিহাৰ আৰু অসমত তেওঁলোকে কিমান হাজাৰ লাখ কোটি খৰচ কৰিছিল? বাহিৰৰ কোনোবা এজন মন্ত্ৰী অসমলৈ আহিলে তেওঁক আদৰাৰ নামত বাটে ঘাটে সকলোতে তেওঁলোকে কিমান বেনাৰ হৰ্ডিং লগায়। আৰু বিহু, ঝুমুৰ, বাগৰুম্বা অনুষ্ঠান পাতি কিমান কোটি টকা খৰচ কৰিছিল? আন নালাগে, আজি যে
হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠান হ'ল তাত কিমান টকা খৰচ হ'ল কিমানখন চাৰ্টাৰ্ড ফ্লাইট অসমলৈ আহিল প্ৰায় 40খন নে কিমান আনহাতে এই মিতব্যয়িতাৰ বাণী শুনাই মোদী অহা 15 মে'ৰ পৰা কলৈ যাব ইউনাইটেড আৰব এমিৰেটছ নেদাৰলেণ্ড ছুইডেন নৰৱে আৰু ইটালীলৈ তাত খৰচ হ'ব আনুমানিক 80 কোটি টকা আটাইতকৈ ডাঙৰ কথা হ'ল প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীক অনলাইন ক্লাছ কৰিবলৈ কৈছে কোভিডৰ সময়ত অনলাইন ক্লাছ কৰি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মূৰ খাইছিলোঁ আমাৰ দেশৰ অৱস্থা এতিয়া ইমান বেয়া হ'লনে যে আজি আমাৰ ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াব নোৱাৰা হ'লো এনে আচ্ছা দিন আমাক নালাগে আকৌ কওঁ যে মোদীয়ে দেশবাসীক মিতব্যয়ী হ'বলৈ আহ্বান জনাইছে বৰ ভাল কথা কিন্তু এই মিতব্যয়িতা আৰম্ভ হ'ব লাগিব তেওঁৰ নিজৰ পৰা তেওঁৰ কেন্দ্ৰীয় মন্ত্ৰী আমোলা তেওঁলোকৰ চৰকাৰ য'ত আছে সেই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু তেওঁলোকে নিজেই অনাৱশ্যকীয় খৰচ কৰ্তন কৰিব লাগিব আৰু তেতিয়াহে তেওঁ ৰাজ্যবাসীৰ দেশবাসীৰ উদ্দেশ্যে দিয়া এই পৰামৰ্শৰ কিবা অৰ্থ থাকিব ধন্যবাদ